নতুন ন চাউল খোৱাৰ যিটো আমাৰ পৰম্পৰা অসমীয়া যিটো সংস্কৃতি এই সংস্কৃতিটো আমি জীয়াই ৰখাবৰ কাৰণে আপোনালোককো আজি হয়তো ভাইটি আৰু দাদাহঁতে নিমন্ত্ৰণ কৰিছে আৰু সেই হেতুকে আপোনালোকেও আহি পালেহি আমিও আজি গোটেই গাঁৱৰ সমূহ ৰাইজে লগ লাগি আজি এসাঁজ ন চাউলৰ ভাত খাম বুলি পেলাই যিহেতুকে আমাৰ মাঘ বিহু আহি আছে তাৰ উপলক্ষে আমি এটি নতুন দিন আহি আছে বুলি আদৰি লৈছোঁ আৰু এই নতুন দিনত আমাৰ সকলোৰে শুভ কাম্যবিলাক সকলোৱে সুফল হওক আৰু সুদীৰ্ঘ হওক আৰু সেই কামনাৰে আমি পুৰণি বছৰটোক 2025 বৰ্ষটোক আদৰি ল'বৰ কাৰণে বিচাৰিছোঁ আৰু 2024 চনটোক আমি বিদায় দিব বিচাৰিছোঁ সেয়েহে আমাৰ অসমীয়া সংস্কৃতি সম্পৰ্কে দুআষাৰ আজি আমাৰ গাঁওবাসী কুমৰাগুৰি গাঁৱবাসীসকলে মিলিজুলি আজি একত্ৰিত হৈ এই কুমৰাগুৰি গাঁৱতে এটা নখোৱা পাতিছে সেয়েহে আপোনাক আনি আজি আমি এই নখোৱা পাতাটো আৰম্ভ কৰিছে আৰু সকলোৱে খাই আছে বৰ্তমান খুব সুকলমে আনন্দ ফূৰ্তি কৰি খোৱা বোৱা কৰি আছে নতুন ন চাউল খোৱাৰ যিটো আমাৰ পৰম্পৰা অসমীয়া যিটো সংস্কৃতি এই সংস্কৃতিটো আমি জীয়াই ৰখাবৰ কাৰণে আপোনালোককো আজি হয়তো ভাইটি আৰু দাদাহঁতে নিমন্ত্ৰণ কৰিছে আৰু সেই হেতুকে আপোনালোকেও আহি পালেহি আমিও আজি গোটেই গাঁৱৰ সমূহ ৰাইজে লগ লাগি আজি এসাঁজ ন চাউলৰ ভাত খাম বুলি পেলাই যিহেতুকে আমাৰ মাঘ বিহু আহি আছে তাৰ উপলক্ষে আমি এটি নতুন দিন আহি আছে বুলি আদৰি লৈছোঁ আৰু এই নতুন দিনত আমাৰ সকলোৰে শুভ কাম্যবিলাক সকলোৱে সুফল হওক আৰু সুদীৰ্ঘ হওক আৰু সেই কামনাৰে আমি পুৰণি বছৰটোক 2025 বৰ্ষটোক আদৰি ল'বৰ কাৰণে বিচাৰিছোঁ আৰু 2024 চনটোক আমি বিদায় দিব বিচাৰিছোঁ সেয়েহে আমাৰ অসমীয়া সংস্কৃতি সম্পৰ্কে দুআষাৰ আজি আমাৰ গাঁওবাসী কুমৰাগুৰি গাঁওবাসীসকলে মিলিজুলি আজি একত্ৰিত হৈ এই কুমৰাগুৰি গাঁৱতে এটা নখোৱা পাতিছে সেয়েহে আপোনাক আনি আজি আমি এই নখোৱা পাতাটো আৰম্ভ কৰিছে আৰু সকলোৱে খাই আছে বৰ্তমান খুব সুকলমে আনন্দ ফূৰ্তি কৰি খোৱা বোৱা কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত